জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং মডেলৰ সকলোকে স্বাগতম জনাইছো আজি মই ক্লাছ 8ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2ৰ এক্সাৰসাইজ 2.2ৰ কোৱেশ্চন নম্বৰ 6ৰ পৰা 10 লৈকে বুজাই দিম পাঁচটাকে বুজাই আছো নহলে কাৰণ কি হয় ইংৰাজী আৰু অসমীয়া মিডিয়াম যেতে দুইটা একেলগতে দি আছো ভিডিঅ'বোৰ বহুত দীঘল হৈ যায় সেইবাবে মই ইয়াতে পাঁচটাকে দি আছো ওকে এতিয়া 6 নম্বৰ পৰা দি যাও অসমীয়া আৰু ইংৰাজী দুইটাতে দি যাম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাৰণ সাবস্ক্ৰাইব কৰিলে ভিডিঅ'বোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা 6 নম্বৰ কোৱেশ্চনটো কি কৈছে সো এটা বিষমবাহু ত্ৰিভুজৰ প্ৰথম বাহু বিষমবাহু ত্ৰিভুজ মানে গুটেকিটা বাহু ত্ৰিভুজৰ গুটেকিটা বাহুৰ যোগটো বেলেগ বেলেগ হ'ব তাকে কয় বিষমবাহু ত্ৰিভুজ বাহুৰ যোগ প্ৰথম বাহু দ্বিতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি ওকে প্ৰথম বাহু সাপোজ যে এটো বিষমবাহু ত্ৰিভুজ ওকে গুটেকিটা বাহুৰ যোগটো বেলেগ হ'ব সাপোজ যে এটো প্ৰথম বাহু এটো সেকেন্ড বাহু এটো 3 নম্বৰ বাহু ওকে প্ৰথম বাহুটো কৈছে দ্বিতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি প্ৰথম বাহুতকৈ কিমান বেছি কৈছে যেহেতু বেছি কৈছে গতিকে যোগ হ'ব কিমান বেছি 2 সেন্টিমিটাৰ বেছি ওকে এখিনি কৰিলো অলপ পঢ়িবা অলপ এনসাৰ কৰি যাবা বেছি মানে অলপ সলিউশনটো বুজিবলৈ চেষ্টা কৰিবা তাৰ পিছত আকৌ কৈছে এটো প্ৰথম বাহুৰ কামটা আধাই হৈছে দে যেহেতু কৈছে প্ৰথম বাহুটো কিহতকে বেছি তৃতীয় বাহুতকে এই তৃতীয় বাহুতকে 2 সেন্টিমিটাৰ বেছি তাৰছত আৰু তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম যেতিয়া আমি প্ৰথম বাহু লৈছো তেতিয়া কৈছে তৃতীয় বাহুৰ বেছি 2 বেছি আকৌ সেকেন্ড বাহু কোতে তৃতীয় বাহুৰ দুগুণ কৈছে দুগুণ মানে কি 2 গুণ হ'ব ওকে আৰু আমাৰ তৃতীয় বাহুটো আমি নাজানো মানে ইয়াৰ যোনটো তৃতীয় বাহু আছে ফাৰ্স্ট যেতিয়া কৈছে প্ৰথম বাহুৰ কথা যেতিয়া কৈছে তেতিয়া কৈছে তৃতীয় বাহুতকৈ 2 বেছি আকৌ যেতিয়া সেকেন্ড বাহুটোৰ কথা কৈছে তৃতীয় বাহুৰ 2 গুণ কৈছে গতিকে তৃতীয় বাহুটো আমি কিমান নাজানো গুণ যেতিয়া কয় এটো মানে যিকোনো এটা ধৰিব লাগিব তৃতীয় বাহুটো আমাৰ এক্সাক্ট কিমান হয় নকয় বাকি কিটা আমাক মানে কি ডাইৰেক্ট কোৱা নাই আমি ভাঙি পাতি কয় বেলেগ ঘুৰাই পকাই কৈছে আমাক সেই নাম্বাৰটো এক্সাক্ট নাম্বাৰটো ওলাব লাগে ঘুৰাই পকাই কৈছে আমাক এক্সাক্ট নাম্বাৰটো ওলাব লাগে ওকে গতিকে এটো আমি দ্বিতীয় বাহুটোৰ ঠাইটো জায়গা ৰাখিছো 2 গুণ কৈছে যেহেতু দ্বিতীয় বাহুটো ইয়াত হ'ব গুণটো সদায় আগত হ'ব তাৰ পিছত কৈছে 2 গুণৰ তাৰ পিছত কি হৈছে দ্বিতীয় বাহুৰ দুগুণতকৈ আকৌ 5 সেন্টিমিটাৰ কম দুগুণতকৈ আকৌ -5 হ'ব 5 সেন্টিমিটাৰ কম কৈছে তাৰ পিছত কি হৈছে ত্ৰিভুজটোৰ পৰিসীমা যদি 29 সেন্টিমিটাৰ তেন্তে তিনিডাল বাহুৰ যোগ ওলাব দিছে কিন্তু আমাক তৃতীয় বাহু দিয়া নাই তৃতীয় বাহুতকৈ প্ৰথমটো বেছি কৈছে দ্বিতীয় বাহুতকৈ দ্বিতীয়টো 2 গুণ আকৌ 5 কম কৈছে কিন্তু তৃতীয় বাহুটো এক্সাক্ট এটোটো বাকি দুটাটো ঘুৰাই পকাই কৈছে কিন্তু 3 নম্বৰ বাহুটো আমাক ঘুৰাই পকাই কোৱা নাই একোৱে কোৱা নাই এটোতকে বেলেগ বেছি কম তেনেকুৱা কৈছে কিন্তু এটো কি হল এটো মানে x ধৰিম গতিকে এটো যেহেতু x ধৰিম গতিকে এই বুৰত আমাৰ কি হ'ব x হ'ব ওকে এতিয়া সো কৰি যাও প্ৰথমতে আমি কি ধৰিম মানে এতিয়া কোনটো ধৰিব লাগিব তৃতীয় বাহুটো আমি ধৰি ল'ব লাগিব যে গতিকে আমি কি লিখিম ধৰা হল কি লিখিম তৃতীয় বাহু যেহেতু তৃতীয় বাহুৰ কথা আমাক কোৱা নাই গতিকে তৃতীয় বাহু ইয়াতে এনেকে কৈছে তৃতীয় বাহুতকৈ সেকেন্ড বাহু বেছি বা কম তেনেকে কৈছে কিন্তু তৃতীয় বাহুটো কিমান হেতু কোৱা নাই গতিকে তৃতীয় বাহুটো আমাৰ কি ধৰা হল তৃতীয় বাহুৰ যোগ এটো ধৰিহে লৈছো দে x ওকে x সেন্টিমিটাৰ ইয়াতে দিব পাৰা এটো মই বুজিবলৈহে দিছো দে তাৰ পিছত তৃতীয় বাহু তাৰ পিছত লিখিম প্ৰথম বাহুটো ফাৰ্ষ্টত কৈছে প্ৰথম বাহুটো কিহতকে বেছি প্ৰথম বাহুটো তৃতীয় বাহুতকে 2 বেছি গতিকে তৃতীয় বাহু কিমান x ধৰিছো তৃতীয় বাহুটো কিমান x ধৰি তাতকৈ 2 বেছি ওকে তাৰ পিছত আকৌ দ্বিতীয় বাহু বাকি আছে দ্বিতীয় বাহুৰ যোগ বুলি লিখিব পাৰি ইয়াতে বাহুৰ যোগ লিখিব পাৰা দে থাকি গল দ্বিতীয় বাহুটো কি কৈছে তৃতীয় বাহুৰ 2 গুণ তৃতীয় বাহুটো x ধৰিছো তাৰ 2 গুণ কৈছে গুণটো হতে আগত আহিব আৰু 5 কম 2 গুণতকৈ আকৌ 5 কম -5 এটো হল আমাৰ যোনটো এটো মানে ইজ যোগখিনি মানে এতিয়া ওলাব লাগিব এতিয়া একৰ্ডিং টু কোৱেশ্চন আৰু এই গুটেকিটা বাহুৰ যোগ পৰিসীমাটো কিমান হ'ব 29 সেন্টিমিটাৰ মানে গুটেকিটা প্লাস কৰাৰ পিছত 29 সেন্টিমিটাৰ তেন্তে তিনিডাল বাহুৰ যোগ ওলোৱা গুটেকিটা আমি প্লাস কৰিম প্ৰশ্ন মতে একেবাৰে সহজ গুটেকিটা কোৱেশ্চন একে ধৰণৰে একে ধৰণৰ কোৱেশ্চন হয় গতিকে একেবাৰে সহজ এটা দুটা যদি টাইপটো বুজি যোৱা তেতিয়া বাকিখিনি নিজে কৰিব পাৰিবা তথাপি মই কৰাই দিম প্ৰশ্ন মতে চোৱা তোমালোকে এটো ভিডিও যোনটো চাই আছে এটো ভিডিওৰ সব ভিউজটো যত শো কৰিছে ভিউজৰ সিধা সিধি তাবা মোৰ বুলি অপচন এটা আছে মোৰ বুলি লিখা আছে অপচন নহয় বাৰু মোৰ বুলি লিখা আছে তাতে ক্লিক কৰিবা ক্লিক কৰিলে মোৰ ডেসক্ৰিপচন বক্সটো ওলাই আহিব আৰু তাতে বহুত ভিডিওৰ যোনটো ম্যাথছৰ ভিডিওবোৰ দিছো সায়েন্সৰ ভিডিও দিছো আৰু হেবোৰ ওলাই আহিব গতিকে তাতে ক্লিক কৰিলে পাই যাবা সোশ্যাল সায়েন্সৰ ভিডিওবোৰ দিছো এমসিকিউৰ হৈতে এমসিকিউৰ পইণ্টবোৰ দি দিছো কি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে গতিকে ভিডিওবোৰ চাবা এটা সব প্ৰশ্ন মতে কি কৈছে গুটেকিটা বাহুৰ পৰিসীমা মানে গুটেকিটা যোগফল দেখাব লাগিব মানে প্ৰথম আছে x তাৰ পিছত যোগ x + 2
প্লাস তাৰপিছত আকৌ টুৱাইছ এক্স মাইনাছ 5 গোটেইকেইটা যোগ কৰিলোঁ যোগ কৰিলে কিমান পৰিসীমা হ'ব 29 বুলি কৈছে ওকে ইয়াত হ'ব 29 এটা আমি প্লাস কৰি দিও ইয়াতে সো x কেটা আছে ইয়াত এটা দুটা ইয়াত দুটা গেটা চাৰিটা 4x প্লাস সিঙ্গল নাম্বার কি আছে 2 আছে আৰু ইয়াত আছে 5 এটা সো এটাৰ আগত মাইনাস এটাৰ আগত প্লাস মানে ম্যাথছ আমি কি কৰিম মাইনাস কৰিম 5 ৰ পৰা 3 গলে কিমান 5 ৰ পৰা ইয়াত প্লাস নিদু দে আগতে দি নি দিবা সো 5 ৰ পৰা ডাঙৰটোৰ আগত মাইনাস আছে গতিকে ইয়াত মাইনাস হ'ব ইয়াত 5 ৰ পৰা 2 গলে কিমান হ'ব 3 হ'ব বুজি পাইছা 29 আছে 29 তাৰ পিছত 4x to me চলকৰ থকা নাম্বাৰটো এক্সট্ৰা কৰি দিলো আৰু 29 সিঙ্গল নাম্বাৰবোৰ এক্সট্ৰা কৰি দিলো ৰাইট হ্যান্ড সাইডত লৈ 29 ৰ পৰা -3 হৈ আছে ইয়াত কি হ'ব +3 হ'ব ইকুৱেলৰ ইফালে লৈ আনিলে এতিয়া আমি 4x to একে লিখিম 29 + 3 কিমান হ'ব 32 লিখিলো তাৰ পিছত আমি এতিয়া x টো অকলশৰীয়া ৰাখি দিম যেহেতু x ৰ ভ্যালুটো ওলাব লাগিব x ৰ ভ্যালুটো ওলালেহে আমি গোটেই গিটা নাম্বাৰবোৰ ওলাই যাব ওকে এতিয়া x ৰ ভ্যালু ইকুৱেল টু 32 টো একে লিখিম এই 4 টো x ৰ লগত পূৰণ হৈছে ইয়াত গলে হৰণ হৈ যাব 4 দি 32 পূৰণ হ'লে কিমান হ'ব 4 কিমান গুণ 32 4 8 গুণ 32 এটাকে x ইকুৱেল টু 8 এতিয়া x টো কি ধৰিছিল তৃতীয় বাহুৰ যোগটো ওলাই গল গতিকে আমি বাকি গিটা বাহু ধুনিয়াকৈ ওলাব পাৰিম ওকে এটাকে নিৰ্ণয় তৃতীয় বাহুৰ যোগ এটাকে নিৰ্ণয় তৃতীয় বাহুৰ যোগ বা তৃতীয় বাহুৰ যোগ হল এনেকে নিৰ্ণয়টো নি তৃতীয় বাহুৰ যোগ হল 8 সেন্টিমিটাৰ x ইকুৱেল টু 8 সেন্টিমিটাৰ এনেকে লিখিব পাৰা x ইকুৱেল টু 8 সেন্টিমিটাৰ তাৰ পিছত লিখিব পাৰা প্ৰথম বাহুৰ যোগ হল প্ৰথম বাহুৰ যোগ কিমান ধৰিছিলো আমি যোনটো ধৰিছিলো হেতু লিখিব লাগিব হা x + 2 ধৰিছিলো গতিকে x ৰ মান কিমান ওলাইছে x মানে কি তৃতীয় বাহুৰ যোগতকৈ কিমান বেছি 2 বেছি ওকে তৃতীয় বাহুৰ যোগ 8 তাতকৈ 2 বেছি 8 2 কিমান হ'ব 10 হ'ব 8 2 10 হ'ব তাৰ পিছত হ'ব দ্বিতীয় বাহুৰ যোগ হল দ্বিতীয় বাহুৰ যোগ কিমান ধৰিছিলো আমি 2x - 5 মানে কোৱেশ্চন মতে কৈছে হেতু মতে বনাইছিলো ওকে না 2x - 5 এটা আছে 2 to 2 হ'ব এটো লগতে এটো পূৰণ হৈ আছে পূৰণ x ৰ মান কিমান এটো লৈছে -5 আছে 5 8 2 গুণ 16 -5 16 পৰা 5 গলে 11 সেন্টিমিটাৰ এগিটা হল আনসাৰটো এতিয়া ইংৰাজীটো দিৰো প্ৰথমতে মই কোৱেশ্চনটো পঢ়ি দিছো সোৱা the length of first side of a scalene triangle মানে গোটেইটা বাহুৰ যোগ সাইডৰ যোগ বেলেগ scalene triangle is 2 cm more than that of third side মানে third side এতকে 2 cm more যেতিয়া more কব তেতিয়া কি বুজাব প্লাস বুলি বুজা যায় ওকে and the length of second side or second বাহুটোৰ length কিমান হ'ব 5 cm less than twice that of the third side মানে third side এতকে twice যেতিয়া কব তেতিয়া কি হ'ব পূৰণ হৈছে ওকে থাৰ্ড সাইডতকে 2 গুণ বেছি টুৱাইস কৈছে তাতকে আকৌ লেস দেন লেস মানে কম কিমান সেন্টিমিটাৰ 5 কম if the perimeter of triangle is perimeter মানে পৰিসীমা 29 হয় তেন্তে determine the length of the side গোটেইটা সাইজটো মানে নাম্বাৰ আকাৰত ওলাব লাগিব ওকে যেহেতু আমাক এক্স্যাক্টলি কোৱা নাই গতিকে এইবোৰ আমাৰ এটা নাম্বাৰ আকাৰত ওলাব লাগিব গতিকে এটো মইতো বুজাই দিলো এখিনি এনেকৈ লিখিবা let third side x first side x + 2 second side 2x - 5 এইবোৰ কেনেকৈ ওলোৱা হল আৰু মই অসমীয়াত বুজাতে কৈ দিলো গতিকে এখিনি আৰু বুজা নিটো তাছে according to question গোটেইটা প্লাস কৰিলে প্লাস কৰাখিনিও বুজাই দিলো এতিয়া শেষত লিখিবা যে there first side টো কি আছিল x + 2 আছিল গতিকে x ৰ মান হল 8 + 2 = 10 cm x + 8 + 2 10 cm second side টো আছিল 2x - 5 আৰু x ৰ ঠাইত 8 লিখিছো ইনটু আৰু মাইনাস কৰাৰ পিছত কি ওলাইছে 11 cm তাৰপিছত থাৰ্ড সাইড টো x ৰ মান কি 8 okay etu hol 6 number answer to etia swa 7 number to so 6 times of a number is same as 3 times of a number obtained by adding to prothomote mo okhomia khoni bujai lo de okhomia khoni bujai lo tar pise ingraji khini mane bujibole khubida hobo 8 number to swa tinita krome 7 number to so etia eta সংখ্যাৰ 6 গুণ এটা সংখ্যাৰ কি কৈছে 6 গুণ কৈছে সংখ্যাটোৰ লগত এটা সংখ্যা যিকোনো এটা সংখ্যা কি ধৰি সংখ্যাটো হল x তাতকে 6 গুণ কৈছে আকৌ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফল 3 গুণৰ সমান মানে কি মাজত এটা ইকুৱেলচন হ'ব এফালে ৰাইট হ্যান্ড সাইডটো নাম্বাৰ হ'ব লেফট হ্যান্ড সাইডটো নাম্বাৰ হ'ব ওকে যেতিয়া সমান মোডটো আহি যায় প্ৰথমতে এতিয়া কি ধৰিম আমি এটা সংখ্যা কৈছে যিকোনো 7 নম্বৰ এটা সংখ্যা গতিকে সংখ্যাটো আমি ধৰিলাম সংখ্যাটো হল ধৰা হল সংখ্যাটো
সংখ্যাটো কিমান x ওকে সংখ্যাটো x ধৰিলো সংখ্যাটো x ধৰিলো এটা প্ৰশ্নমতে যি কৈছে হেতৰ মতে আমি প্ৰশ্নটো প্ৰথমতে বনাই লও ওকে সমীকৰণটো বনাই লও আছে এটা সংখ্যাৰ 6 গুণ এটা সংখ্যা ধৰিছো x এটা সংখ্যাৰ 6 গুণ যেতে গুণ কব আগত আহি যাব নাম্বাৰটো তাৰ পিছত কৈছে সংখ্যাটোৰ লগত এটো কমা দি দিছে গতিকে আমি ইয়াত ইকুৱেল দিটো সংখ্যাটোৰ লগত 12 যোগ কৰিলে সংখ্যাটোৰ লগত 12 যোগ কৰিব লাগিব সোৱা সংখ্যাটো মানে কি এটো সংখ্যাটো এটোৰ লগত কিমান 12 যোগ কৰিম 12 যোগ কৰি পোৱা 3 কৰে এটোৰ লগত এটো যোগ কৰি কি কৰিব লাগিব তাৰ লগত 3 গুণৰ সমান হ'ব 3 গুণ এটোৰ লগত আকৌ 3 গুণ কৰিব লাগিব 3 গুণ কৰিলে এই 6x ৰ সমান হ'ব মানে এটোৰ সমান হ'ব ওকে গতিকে এটো সমীকৰণটো বনালিছে এতিয়া আমি সলভ কৰি চাও সোৱা 6x to 6 কে লিখিম ইকুৱেল এটোৰ লগত এটো এবাৰ পূৰণ হ'ব 3 লগত x পূৰণ কৰিলে 28x প্লাস আছে প্লাস 3 লগত 12 পূৰণ কৰিলে 3 12 গুণ কিমান 3 গুণ 6 3 গুণ 3 36 x নম্বৰ কিটা এফালে লৈ আনো লেফট হ্যান্ড সাইডত লৈ আনো 6x minus 28x কিয় দিছো মাইনাস কাৰণ এটো ইকুৱেলৰ পিছত আছে একো চিন নাই মানে প্লাস হৈ আছে ইকুৱেলৰ আগত আহিলে মাইনাস হৈ যাব ইকুৱেল টু কিমান 36 তাৰ পিছত আবার 6x পৰা 3x গুছি গলা 3x ইকুৱেল টু 36 দে x ইকুৱেল টু কিমান হ'ব 36 একে হ'ব 3 টু এটো পূৰণ হৈছে ইয়াত গলা 36 লগত হৰণ হৈ যাব 3 এগুণ 3 3 2 গুণ 6 12 এটাকে x ইকুৱেল টু কিমান 12 therefore নিৰ্ণয় সংখ্যাটো হ'ল নিৰ্ণয় সংখ্যাটো আমি x ৰ মান উলাব লাগে হয়নে হয় আমাক কি কৈছে প্ৰশ্নত সংখ্যাটো উলোৱা গতিকে নিৰ্ণয় সংখ্যাটো হল 12 এটো আনসার ইংৰাজীটো একেবাৰে সৰু এটো কোৱেশ্চন একেবাৰে সৰু সো লেট মানে কি ধৰা হল দা নাম্বাৰ বি x এটা সংখ্যা যেটো কৈছে এটা x বুলি ধৰিলো according to question এটা সংখ্যাৰ 6 টাইমস কৈছে 6 টাইমস মানে 6 গুণ যেতে টাইমস কব হেতেও 6 গুণ হ'ব পূৰণ হ'ব ওকে তাৰ পিছত কৈছে আৰু সেই সংখ্যাটো 12 যোগ কৰিব প্লাস কৰিব লাগিব এড কৰিব লাগিব এড কৰাৰ পিছত কি ওলাব তাৰ 3 গুণ কৰিলে এটো সংখ্যাৰ সমান হ'ব ওকে that's it এইবোৰ সলিউশনটো মই বুজাই দিম therefore কি হ'ব therefore the number is 12 ইয়াতে এটো দিবা ইয়াত লিখিবা এটাকে x = 12 দি দিবা কোৱেশ্চন নম্বৰ 8 সোৱা তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা মানে কৈছে মানে কি 1 পিছত 2 2 পিছত 3 এনেকা স্বাভাৱিক সংখ্যা মানে কি সিৰিয়ালি যোনটো যাব তিনটা লিখিব দিছে সংখ্যাৰ যোগফল কি কৰিব দিছে 2 3টা প্লাস কৰাৰ পিছত 45 হ'ব বুলি কৈছে সংখ্যা কিটা ওলোৱা তিনটা ক্ৰমিক সংখ্যা কিটা ওলাব কৈছে এতিয়া কোন কিটা যোগ কৰিলে আমাৰ কি হ'ব 45 ওলাব এতিয়া ফাৰ্ষ্টতে আমি কি লিখিম সোৱা লেট ধৰা হল আমি ধৰিলাম যেহেতু তিনটা কোৱা নাই হে তিনটা আমি ধৰিলাম ওকে তিনটা স্বাভাৱিক সংখ্যাৰ যোগফল কৈছে তিনটা স্বাভাৱিক সংখ্যাৰ ক্ৰমিক কৈছে মানে সিৰিয়ালি যাব লাগিব ধৰা হল তিনিটা স্বাভাৱিক সংখ্যা তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা ক্ৰমিক স্বাভাৱিক মানে কি ন্যাচারাল নাম্বার স্বাভাৱিক সংখ্যা যোনটো সিৰিয়ালি যোনটো নাম্বার যাব 1 ৰ পৰা স্টাৰ্ট কৰিলে ওকে 0 টো লিখিব নোৱাৰিম গতিকে তিনটা স্বাভাৱিক সংখ্যাৰ এটা ধৰিম x সাপোজ দিলে x টো হল 1 তাৰ পিছত কি x + 1 সিৰিয়ালি যাব লাগিব x + 2 যেতিয়া স্বাভাৱিক সংখ্যা ক্ৰমিক স্বাভাৱিক সংখ্যা কয় তেতিয়া লিখিবা x + 1 x + 2 যিকোনো নাম্বার বেলেগ ধৰণৰ দিলো ক্ৰমিক স্বাভাৱিক সংখ্যা কৰিলে তোমালোকে এনেকৈ লিখিবা ওকে গতিকে গুটেকিটা তাৰ পিছত প্ৰশ্নমতে কি কৈছে তিনটা স্বাভাৱিক সংখ্যাৰ যোগফল 45 গতিকে এই তিনিটা যোগ কৰিলে আমি 45 পাম So, according to প্ৰশ্নমতে হয়তো অলপ জুমটো কমাই দিও নহলে কি ব্লাৰ হৈ যায় সো প্ৰশ্নমতে কিছে তিনিটাৰ যোগফল গতি আমি কি দিম x প্লাস আকৌ x + 1 আকৌ এই কমাৰ ঠাইত প্লাস দিম x + 2 গুটেকিটা যোগফল কিমান 45 ওকে গতিকে আমি এতিয়া কি লিখিম x এটা আছে দুটা আছে তিনটা আছে গতিকে 28x আৰু নাম্বাৰ কি আছে ইয়াত 2 ইয়াত +1 3 equal to 45 x থকা নাম্বার এক্সট্রা কৰি দিলু 45 আছে ইকুৱেল আছে 45 এ লিখিম ইকুৱেল আগত +3 আছে -3 লিখিম ওকে 26 কে লিখিলু 45 পৰা 3 কলে কিমান হ'ব 42 এতিয়া আমি কি লিখিম x টো একলহৰীয়া কৰি দিম 3 টো এফালে লৈ নিম তলত আহি যাব 42 তলত দি মানে ডিভাইড হ'ব 42 লগত 3 এগুণ 3 একটা ইয়াত বেছি থাকিল 3 কাটিছো একটা ইয়াত আহিলে 12 3 6 গুণ 3 4 গুণ 3 4 গুণ 12 ওকে এটাকে x ইকুৱেল টু কিমান 14 x equal to 14 x to কত ধৰিছিলো প্ৰথম নাম্বাৰটো ধৰিছিলো এটাকে প্ৰথম স্বাভাৱিক সংখ্যা হল
বা তোমালোকে ইয়াত প্ৰথম স্বাভাৱিক সংখ্যা x দ্বিতীয় স্বাভাৱিক সংখ্যা x+1 তৃতীয় স্বাভাৱিক সংখ্যা x+2 তেনেকৈ লিখিব পাৰে কিন্তু শৰ্ট কৰিবলৈ মই এনেকৈ দি দিছোঁ ওকে প্ৰথম স্বাভাৱিক সংখ্যা কি x = কিমান x ৰ মান 14 ওলাইছে ওকে দ্বিতীয় স্বাভাৱিক সংখ্যা কি হ'ব দ্বিতীয় ক্ৰমিক স্বাভাৱিক সংখ্যা তেনেকৈ লিখিব পাৰে দ্বিতীয় ক্ৰমিক স্বাভাৱিক সংখ্যা হোল বুলি দিব ইয়াতে হোল কি দ্বিতীয়টো কি আছিল x+2 গতিকে x ৰ ভ্যালু কিমান ওলাইছে 14 + 2 সৰি দ্বিতীয়টো 1 ওলাইছে ঠিক আছে x+1 আছে 1 গতিকে 14 + 1 15 14 ৰ পিছত 15 যেটো ক্ৰমিক কৈছে সিৰিয়ালি যাব লাগিব 14 + 15 আৰু এটা স্বাভাৱিক সংখ্যা হয় দ্বিতীয় ক্ৰমিক এটো ক্ৰমিক দিবা ক্ৰমিক তাৰ পিছত শেষত তৃতীয় ক্ৰমিক স্বাভাৱিক সংখ্যা কি হ'ব তৃতীয়টো কিমান ধৰিছিল আমি এটো x+2 গতিকে x ৰ মান কিমান ওলাইছিল 14 + 2 কিমান হ'ব 14 + 2 16 14 15 16 সিৰিয়ালি ওলাই গৈছে ক্ৰমিক মানে কি সিৰিয়ালি যোনটো চাব 1 + 2 + 3 তেনেকুৱা সিৰিয়ালি গতিকে এটো সিৰিয়াল নম্বৰ ওলাই গ'ল 14 15 16 ওকে এটো অসমীয়াটো এতিয়া আছে ইংৰাজীটো মই পঢ়ি দিছো তথাপি আকৌ ইংৰাজীটো কোৱেশ্চনটো সাম মানে কি প্লাস এটা সাম বুলি ক'ব প্লাস বুলি বুজাবা সাম অফ 3 কনজিকিউটিভ নেচাৰেল নাম্বাৰস কনজিকিউটিভ মানে যোনটো সিৰিয়ালি যোনটো নাম্বাৰ যা ক্ৰমিক নাম্বাৰ নেচাৰেল নাম্বাৰস ইজ 45 ফাইন্ড দা নাম্বাৰস এটো ইয়াতে বুজোৱাটো মই অলৰেডি বুজালে গতিকে মই পঢ়ি দিছো লেট মানে কি ধৰা হ'ল 3 কনজিকিউটিভ নেচাৰেল নাম্বাৰ আৰ x x+1 x+2 ওকে এতিয়া চোৱা এটো যদি 1 ধৰো x ৰ মানটো যদি 1 ধৰো এটো 1 প্ৰথম ক্ৰমিক সংখ্যা 1 তাছে x ৰ ঠাইত এটো x বুলি ধৰিবলৈ পাম 1 + 1 ধৰিব নোৱাৰিম যেহেতু এটো নাম্বাৰ উলোৱা নাই না 1 + 1 ধৰিলে নহব আৰু x ৰ ঠাইত যদি 1 হয় তে 1 আৰু ইয়াত 1 কিমান হ'ব 2 একৰ পিছত 2 ওলালে আকৌ ইয়াৰ যদি 1 হয় 1 + 2 কিমান হ'ব 3 1 2 3 তেনেকৈ সিৰিয়াল ওলাইছে গতিকে হেতুৰ মতে আমি নাম্বাৰটো ওলাই যাব পাৰো এতিয়া according to question কেনেকৈ কৰিলো এটো বুজানো therefore first number is 14 second number is x+1 ধৰিছিলো x ৰ ভ্যালু 14 + 1 = 15 third number is x+2 14 + 2 = 16 এটি সব গুটে গেটা প্লাস কৰিলে 45 ওলাব বুলি কৈছে তে এই তিনটা প্লাস কৰিলে 45 ওলাই নাই আমি চাওছোৱা 10 16 + 15 কিমান হ'ব 31 31 + 14 30 45 30 40 45 ওকে দুনিয়াকে 45 ওলাই গল এটো ওকে গতিকে তোমালোকে হত প্লাস কৰি চাবা যে আনসাৰটো মতে মিলিছে না নাই Question number নাম উদ্ধকমত থকা তিনটা ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে 2 3 আৰু 4 ৰে পূৰণ মানে তিনটা ক্ৰমিক অখণ্ড সংখ্যা উদ্ধকমত লিখিব দিছে আৰু হেতুক এবাৰ প্ৰথমটোক 2 ৰে পূৰণ কৰিব দিছে দ্বিতীয়টোক 3 ৰে চতুৰ্থটোক পিছৰটোক 4 ৰে পূৰণ কৰি পোৱা সংখ্যা কেইটাৰ যোগফল আৰু হেকিটা পূৰণ কৰিব দিছে একিটা পূৰণ কৰি আকৌ গুটে কেইটাক যোগ কৰিব দিছে যোগ কৰি সংখ্যা কেইটা কি হ'ব ইকুৱেল পিছত 119 তাৰ পিছত সলিউশন কৰি সংখ্যা কেইটা ওলাব লাগিব ওকে অলপ কোৱেশ্চনটো ঘুৰাই পকাই দিয়ে কিন্তু আনসাৰবোৰ মানে এবাৰ যদি বুজি পোৱা না একেবাৰে সহজ ওকে গতিকে কোৱেশ্চনৰ পৰা আমি আনসাৰ ওলাব লাগিব সো উদ্ধকমত মানে কি সৰু পৰা ডাঙৰলৈ যাব গতিকে প্ৰথম আমি কি ধৰিম তিনটা ইন্টিজাৰ্স অখণ্ড সংখ্যা ধৰিলাম x x+1 x+2 যেটো সৰু পৰা ডাঙৰলৈ কৈছে কি x+1 x+2 x x+1 x+2 মানে 1 2 3 তেনেকৈ আমি ধৰিব লাগিব ওকে প্ৰথম লিখিম ধৰা হ'ল উদ্ধকমত থকা তিনটা ক্ৰমিক অখণ্ড সংখ্যা নেচাৰেল নাম্বাৰস বুলি ক'লে হেকি সিৰিয়ালি একই কথা ওকে অখণ্ড সংখ্যা ক'লে মাইনাসৰ নম্বৰো আহে প্লাসৰ নম্বৰো আহে মাইনাসৰ নম্বৰ দি এনে মাৰ্চটো কনফিউজন কৰি লাভ নাই আমি প্লাসৰ নম্বৰে ধৰিম ওকে গতিকে তিনটা ক্ৰমিক অখণ্ড সংখ্যা হ'ল কি লিখিম প্ৰথমটো x ধৰো তাৰ পিছত x+1 তাৰ পিছত x+2 ক্ৰমিক কৈছে গতিকে সিৰিয়ালি যাব লাগিব তাৰ পিছত আমি কি কৰিছো প্ৰশ্নমতে কি কৈছে চোৱা তিনটা ক্ৰমিক অখণ্ড সংখ্যা লৈ সেই অখণ্ড সংখ্যা ক্ৰম অনুসাৰে তে প্ৰথমটোক 2 দি পূৰণ কৰিব লাগিব চোৱা প্ৰথমটো x আছে 2 দি পূৰণ কৰিলে আগত আহিব তাৰ পিছত আকৌ গুটে কিটা আকৌ যোগ কৰিব লাগিব প্লাস আকৌ এটু দ্বিতীয়টোক আকৌ কিহেৰে পূৰণ কৰিব লাগিব 3 ৰে যে পূৰণ কৰি কৈছে গতিকে দ্বিতীয়টোক x+1 ক আকৌ কিহেৰে পূৰণ কৰিব লাগিব 3 ৰে আকৌ ইয়াত প্লাস দিম মাজত আকৌ x+2 টো লিখিম এটু কিহেৰে পূৰণ কৰিব দিছে 4 ৰে ওকে 4 ৰে পূৰণ কৰিছে 4 ৰে পূৰণ কৰিলে কি হ'ব সংখ্যা কেইটা গুটে কেইটা যোগ কৰিলে এখনে যোগ কৰিলে কি মাজত যোগফল দিছো গতিকে 119 হ'ব এটো আগৰটোৰ দৰে একেই গুটে কেইটা সলিউশন একেই হ'ব জাস্ট কোৱেশ্চনটো প্ৰথমতে পাটাৰ নিয়মটো তোমালোকে বুজিব লাগিব চোৱা
প্ৰথমতে পূৰণ কৰি ল 2x প্লাস এটো লগত এটো পূৰণ হ'ব 3 লগত x পূৰণ হ'লে 28x আকৌ মাজত প্লাস আছে প্লাস 3 গুণ 3 প্লাস আছে প্লাস 4 লগত x পূৰণ কৰিলে 4x মাজত প্লাস আছে প্লাস 4 লগত 2 পূৰণ কৰিব লাগিব 4 গুণ 8 ওকে এটো লগত এটো পূৰণ আকৌ এটো লগত এটো পূৰণ এনেকুৱা ধৰণৰ মেথছ আগতে কৰি আহিছা 119 টো একে লিখিম এতিয়া আছে x নম্বৰ গুটেকেইটা লগত পাৰচেন 2x 3x 4x টোটাল কিমান হ'ব 9x 9x বাকি সিঙ্গল নম্বৰ কি আছে 3 আছে ইয়াত 8 আছে 8 3 কিমান 11 11 ইকুৱেল টু 119 টো ইকুৱেল পিছতে ৰাখো এতিয়া আমি x নম্বৰটো অকলহৰীয়া এফালে লেফট হ্যান্ড সাইডত ৰাখি দিও ইকুৱেল টু 119 ৰ পৰা আমি 11 টো বিয়োগ কৰিম যেহেতু 11 আগত যোগ আছে ইয়াত বিয়োগ 11 গতিকে 11 টো বিয়োগ কৰিলে কিমান হ'ব 9x টো একে লিখিম 119 ৰ পৰা 11 বিয়োগ কৰিলে কিমান হ'ব 108 এতিয়া আমি x টো এফালে লেফট হ্যান্ড সাইডত ৰাখি দিম 108 ৰ তলত আমি কি দিম এই 9 টো ইয়াত দিম হৰণ কৰিম এতিয়া চোৱা 9 গুণ 9 যেটো 10 আছে 9 কাটিছো একটা ইয়াত আহিলে 9 কিমান গুণ 9 দুগুণ 18 এক থাকা এক আহি গল কেনে 18 হল 9 দুগুণ 18 এটাকে x ইকুৱেল টু কিমান হৈছে 12 হৈছে x ইকুৱেল টু 12 হৈছে এতিয়া আমি তিনটা নাম্বাৰ উলা ধৰিছিলো নহয় অখণ্ড সংখ্যা গতিকে এই অখণ্ড সংখ্যা কেইটা লিখি দিও এটাকে সংখ্যা কেইটা হল সংখ্যা কেইটা হল বা তিনটা ক্ৰমিক অখণ্ড সংখ্যা হল তেনেকে লিখিব পাৰা সৰু কৰি দিছো প্ৰথমটো হল x ইকুৱেল টু 12 এটো প্ৰথমটো তাৰ পিছত সেকেন্ডটো কিমান আছিল x + 1 গতিকে x ৰ ভ্যালু কিমান হৈছে 12 + 1 কৰিলে কিমান হ'ব 13 তাৰ পিছত আছিল x + 2 ইকুৱেল টু কিমান x ৰ ভ্যালু আছে 12 + 2 ইকুৱেল টু 14 গতিকে এটা অখণ্ড সংখ্যা ক্ৰমিক কৈছে সিৰিয়ালি যাব লাগিব ওকে এটো আনসাৰটো এটা ইংৰাজীটো এটো let the three integers মানে কি অখণ্ড সংখ্যা b x x + 1 x + 2 a / q দিছে মানে according to question মানে প্ৰশ্নমতে আমি কেনেকৈ বনাইছো হেতু লিখি তাৰ পিছত ইনটু কৰি আকৌ কেনেকৈ সলিউশন কৰিছো অলৰেডি মই বুজাই আহিলো অসমীয়া গণিত পিছত শেষত therefore the number r বা লিখিব পাৰা therefore the three integers are তেনেকৈ লিখিব পাৰা যে the three integers are বুলি দি এখানে লিখি দিবা ওকে তোমালোকে মেথছৰ মুখস্থ নকৰিবা বুজিবলৈ চেষ্টা কৰিবা এতিয়া সো কোৱেশ্চন নম্বৰ 10 টো 20 বছৰৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব 20 বছৰ পাছত যিমান বয়স হৈছে তাতকৈ বৰ্তমান বয়স কিমান হ'ব 5 গুণতকৈ আকৌ 4 বছৰ কম কিন্তু বৰ্তমান বয়স কোৱা নাই মানে আমি বৰ্তমান বয়সটো ধৰি ল'ব লাগিব ধৰা হল কোনটো ধৰিব লাগিব হেতু ভালকে তোমালোকে মনোযোগ দিবা গতিকে এবাৰ যদি ট্ৰিক্সটো মানে গম পাই যোৱা মেইন পইণ্টটো কি হ'ব তেতিয়া মেথছটো গুটেকিনে নিজে কৰিব পাৰিবা ধৰা হল স্মিতাৰ বৰ্তমান বয়স ওকে বৰ্তমান বয়স কিমান আমি ধৰো x বছৰ তাৰ পিছত কি কৈছে 20 বছৰ পাছত কিমান হ'ব বৰ্তমান বয়সৰ কিমান কম হ'ব হেতু কৈছে গতিকে 20 বছৰ পাছত স্মিতাৰ বয়স হ'ব সমান চিন এতে স্মিতাৰ বয়স কি কৈছে বৰ্তমান বয়স কিমান x তাৰ বয়সৰ কিমান গুণ কৈছে 5 গুণতকৈ 5 গুণ কৈছে ওকে সৰি 5 গুণ এটো পিছত লিখিম আমি যেহেতু 5 কিমান কম হেতু পিছত লিখিম বৰ্তমান 20 বছৰ পাছত স্মিতাৰ বয়স কিমান হ'ব 20 বছৰ পাছত স্মিতাৰ বয়স কিমান হ'ব হেতু আমি লিখি লও চা 20 বছৰ পাছত যোগ হ'ব কিহৰ লগত বৰ্তমান বয়সৰ যোগ হ'ব গতিকে প্ৰশ্নমতে আমাৰ কি কৈছে হেনে লিখি লও ওকে চা স্মিতাৰ 20 বছৰ পাছত বয়স হ'ব এটো x + 20 x + 20 টো বৰ্তমান বয়স এটো হল 20 বছৰ পাছত হ'ব তে বৰ্তমান বয়স ওলাব হলে কি কৰিম বৰ্তমান বয়সৰ যোনটো বৰ্তমান বয়সৰ 5 গুণ কৰি আকৌ 4 বিয়োগ কৰিলে এটো বয়স ওলাই যাব তেনেকৈ আমি কৰিব লাগিব ওকে এতিয়া চোৱা x নম্বৰ কেইটা একেলগত কৰি দিম x আছে আৰু এটো প্লাস আছে -5x হ'ব ইকুৱেলৰ আগত আহি যাব তাৰ পিছত ইকুৱেলৰ পিছত -4 আছে -4 হ'ব ইকুৱেলৰ আগত +20 আছে -20 হ'ব 5x ৰ পৰা এটা x গুচি গলে কিমান হ'ব 4টা x কিন্তু তাৰ আগত এটা মাইনাস হ'ব কিয় মাইনাস হ'ব কাৰণ ডাঙৰটোৰ আগত মাইনাস আছে ইকুৱেল টু দুইটাৰ আগত মাইনাস আছে এনসাৰটোৰ আগত মাইনাস হ'ব 20 আৰু 4 কিমান হ'ব 24 x ইকুৱেল টু কিমান হ'ব দুইটাৰ আগত মাইনাস আছে মাইনাস ইয়াত -24 -4 মাইনাস আছে কাট হৈ গল 4 কিমান গুণ 24 4 6 গুণ 24 এটাকে x ইকুৱেল টু কিমান 6 মানে কি
20 বছৰ মানে বৰ্তমান বয়স যেহেতু বৰ্তমান বয়সটো x ধৰিছো গতিকে বৰ্তমান বয়সটো x ৰ মানটো কিমান হৈছে 6 এটাকে স্মিতাৰ বৰ্তমান বয়স নিৰ্ণয় স্মিতাৰ বৰ্তমান বয়স নিৰ্ণয় স্মিতাৰ বৰ্তমান বয়স হল 6 বছৰ ওকে প্ৰথমতে আমি x বছৰ বৰ্তমান বয়সটো ধৰি লৈছো তাৰ পিছত 20 বছৰ পাছত কিমান হ'ব হেতু ধৰিছো তাৰ পিছত 20 বছৰ মানে বৰ্তমান বয়সটো উলাবলৈ হলে x বছৰটো উলাবলৈ কিমান গুণ 20 বছৰ পাছৰ বয়সতকৈ কিমান গুণ আৰু কৰি কিমান কম হেখিনি কৰিব লাগিব মানে এখিনি কৰিলে আমি এটো বয়স পাম এখিনি প্লাস মাইনাস ইনটু কৰাৰ পিছত এখিনি পাম গতিকে দুইখিনি আমি সলিউশন কৰিহে আমি এটা নাম্বাৰ পাইছো বুজি পাইছা এতিয়া ইংৰাজীখিনি চোৱা after 20 years 20 বছৰ পাছত after মানে পাছত age of Smita will be 4 years less than 4 বছৰ কম হ'ব 5 times of her present age তাৰ বৰ্তমান বয়সৰ 5 times এটা টাইমস হ'ব পূৰণ হ'ব ওকে সলিউশনটো চাই লোৱা 10 নম্বৰটো ইংৰাজীখিনি লেট মানে কি ধৰা হল ইয়াত কমাও দিব পৰা প্ৰেজেন্ট এজ অফ স্মিতা বি x years ওকে বৰ্তমান বয়স x ইয়াৰ আৰু 20 বছৰ পাছত হার বয়সটো কিমান হ'ব বৰ্তমান বয়সৰ লগত 20 যোগ কৰিব লাগিব তাৰ পিছত এখিনি সলিউশনখিনি তো মই বুজালো আৰু শেষত লিখি দিছো therefore required present age of স্মিতা is 6 years বৰ্তমান বয়স 6 বছৰ আৰু তাৰ পিছত বৰ্তমান বয়স 6 তাৰ পিছত 20 বছৰ পাছত 20 আৰু 20 বছৰ যোগ কৰিলে কিমান হ'ব 26 মানে 20 বছৰ পাছত 26 হ'ব কিন্তু আমাৰ বৰ্তমান বয়স হলে হৈছে বৰ্তমান বয়সটো আমি লিখিছো গতিকে গুটেকেটা কোৱেশ্চন দিলো আশা কৰো তোমালোকে বুজি পাইছা কমেন্ট কৰি জনাবা ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো ধন্যবাদ